নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ, বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত ইলাচিৰ কেইটামান অত্যন্ত চমৎকাৰী উপায়ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইলাচি আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ, তাৰ পৰা এটা ধুনীয়া সুগন্ধ বাহিৰ হয়। কিন্তু বন্ধুসকল, ইলাচিৰ দ্বাৰা আমি বহুতো ধন আকৰ্ষণৰ প্ৰয়োগ কৰিব পাৰোঁ। নিজৰ জীৱনলৈ সুখ সমৃদ্ধি আনিবৰ কাৰণে আমি ইলাচিৰ বহুতো উপায় কৰিব পাৰোঁ, আৰু এই উপায়খিনি সম্পূৰ্ণ পৰীক্ষিত উপায়। বন্ধুসকল, গ্ৰীণ ইলাচিক বুধ গ্ৰহৰ বস্তু বুলি কোৱা হৈছে। বুধ হৈছে আমাৰ বাণীৰ কাৰক, আমাৰ বুদ্ধিৰ কাৰক, ব্ৰেইনৰ কাৰক, শিক্ষা দীক্ষাৰ কাৰক। বুধ হৈছে কমিউনিকেশ্যন, বুধ হৈছে পাব্লিকেশ্যন, বুধ হৈছে জাৰ্নেলিজিম, বুধ হৈছে ব্ৰেইন, ইণ্টেলিজেঞ্চ, IQ। এইবিলাক বুধ গ্ৰহে নিয়ন্ত্ৰণ কৰে। এই বুধ গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে আমি ইলাচিৰ সহায় ল'ব পাৰোঁ। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্মকুষ্ঠিত বুধ গ্ৰহ দুৰ্বল হৈ থাকে, অস্ত হৈ থাকে বা বুধ গ্ৰহ নিচ অৱস্থাত থাকে, সেইসকল ব্যক্তিৰ কিন্তু মাৰ্কেটিঙৰ ক্ষেত্ৰত সমস্যা হয়। যদি তেওঁলোক মাৰ্কেটিং ফিল্ডত কাম কৰে, তেওঁলোকৰ বাণীত মানুহ আকৰ্ষিত নহয়, তেওঁ হয়তো ষ্টেমাৰিঙৰ প্ৰব্লেম থাকিব পাৰে, তেওঁলোকৰ IQ লেভেল আনতকৈ কমজোৰ হ'ব পাৰে। বুধ গ্ৰহ যিহেতু এডুকেশ্যনৰ কাৰকত, হয়তো তেওঁলোকৰ এডুকেশ্যনতো সমস্যা হ'ব পাৰে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো সমস্যা হয়। গতিকে এই ক্ষেত্ৰত আমি বুধ গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে ইলাচিৰ সহায় ল'ব পাৰোঁ। কেনেকৈ সহায় ল'ব পাৰোঁ? প্ৰত্যেক দিনে যদি আমি নিজৰ গা ধোৱা পানীত এটা ইলাচি মিলাই লৈ, অকণমান খুন্দি লৈ পেলাই এটা ইলাচি যদি মিলাই লওঁ আৰু সেই পানীৰ দ্বাৰা আমি গা ধোওঁ, প্ৰত্যেক দিনে যদি এই প্ৰয়োগটো কৰিবলৈ লওঁ, তেন্তে আমাৰ বুধ গ্ৰহৰ লগত জড়িত যদি কিবা আমাৰ জন্মকুষ্ঠিত দুখ থাকে, সেই দুখ দূৰ হয়। বুধৰ পজিটিভ এনাৰ্জি আমাৰ লাভ কৰে, অৰ্থাৎ বুধ গ্ৰহৰ যিটো পজিটিভ এনাৰ্জি আমাৰ শৰীৰে, আমাৰ আত্মাই লাভ কৰে। দ্বিতীয়তে, যিসকল ব্যক্তিয়ে নিজৰ বুধ গ্ৰহক ষ্ট্ৰং কৰিব খুজিছে, তেওঁলোকে প্ৰত্যেক দিনে শুই উঠিয়ে মুখ ধোৱাৰ পিছতে এটা ইলাচি খাব লাগে। যদি আমি ৰাতিপুৱা শুই উঠি মুখ ধোৱাৰ পিছত এটা ইলাচি খাওঁ, তেন্তে বুধ গ্ৰহ ষ্ট্ৰং হয়। তাৰোপৰি যদি আমি মাৰ্কেটিং ফিল্ডত কাম কৰোঁ, আমাৰ কোম্পানীৰ ফালৰ পৰা আমাক বিভিন্ন টাৰ্গেট দিয়া থাকে, সিমানটো টাৰ্গেট যাতে আমি এচিভ কৰিব পাৰোঁ, তাৰ কাৰণে আমাক মাৰ্কেটিং স্কিলৰ প্ৰয়োজন হয়। তাৰ লগতে মানুহক কনভিন্স কৰা পাৱাৰটো আমাক প্ৰয়োজন হয়। তাৰ কাৰণে আমি ইলাচি ব্যৱহাৰ কৰিব পাৰোঁ। কি কৰিব লাগে? এখন বগা কাপোৰত আপোনালোকে কেইটামান ইলাচি, অকণমান কৰ্পূৰ আপোনালোকে নিশ্চয় চিনি পায়, বান্ধি লৈ নিজৰ গাঁৱৰ তলত ৰাখি থ'ব লাগে। আৰু প্ৰত্যেক বুধবাৰৰ দিনা সেই ইলাচি আৰু কৰ্পূৰখিনি আপোনালোকে সলনি কৰি থাকিব লাগে। সলনি কৰি আপোনালোকে ডাষ্টবিনত পেলাব নালাগে, তাৰ পৰিৱৰ্তে আপোনালোকে কৰ্পূৰটো জ্বলাই দিব লাগে, বা যদি আপুনি জ্বলাই দিবলৈ অসুবিধা পাইছে, তেন্তে কোনো গছৰ গুৰিত ৰাখি থৈ আহিব লাগে। এনে কৰিলেও বুধ গ্ৰহৰ পজিটিভ এনাৰ্জি আমাৰ লাভ হয়, মাৰ্কেটিং স্কিল আমাৰ শ্বাৰ্প হয়, আমাৰ মেনেজমেণ্ট স্কিল ভাল হয়। এইদৰে আমি বুধ গ্ৰহৰ উপায় কৰিব পাৰোঁ। তাৰোপৰি আমি যদি প্ৰত্যেক দিনে শিৱলিংগত ইলাচি অৰ্পণ কৰোঁ, তেতিয়াও কিন্তু আমাৰ জীৱনলৈ অপৰচুনিটি আহে, আমাৰ জীৱনৰ বাধা বিঘিনি সমস্যাবিলাক দূৰ হয়। যদি আমি কোনোবা মাৰ্কেটিং কোম্পানীত কাম কৰি আছোঁ বা আমি বিজনেছ কৰি আছোঁ, তেন্তে আমি ভাল ভাল কাষ্টমাৰ, ভাল আমি ডিল লাভ কৰোঁ। তাৰোপৰি যদি আমি কোনোবা শুক্ৰবাৰৰ দিনা এখন হালধীয়া বা ৰঙা কাপোৰত 11টা ইলাচি ভালকৈ বান্ধি লৈ মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰি ওম শ্ৰীম মহালক্ষ্মী নাম বা মা লক্ষ্মীৰ যিকোনো বীজ মন্ত্ৰ আমি জপ কৰোঁ, তেতিয়া আমাৰ জীৱনত যদি কিবা কাষ্টমাৰ ৰিলেটেড সমস্যা আছিলে, ধৰক মোৰ ব্যৱসায় আছে, ব্যৱসায়ত কাষ্টমাৰ অহা নাই, বা বহুত দিন ধৰি মই ভাল ডিল এটা পোৱা নাই, বা মোৰ হাতত স্কিল আছে কিন্তু মই সেই অনুসৰি কাম পোৱা নাই, এই ক্ষেত্ৰতো আমি এই প্ৰয়োগটো কৰিব পাৰোঁ। যদি এই প্ৰয়োগটো কৰা হয়, তেন্তে চাব আপোনালোকৰ জীৱনলৈ অপৰচুনিটি আহিব, ভাল ডিল আপোনাৰ লাভ হ'ব, কাষ্টমাৰ ৰিলেটেড যদি কিবা সমস্যা আছে সেই সমস্যাও দূৰ হ'ব। বন্ধুসকল, এইদৰে আমি ইলাচিৰ সহায়ত বিভিন্ন উপায় কৰিব পাৰোঁ, যি উপায়ৰ জৰিয়তে আমি জীৱনলৈ ধন টকা পইচা আকৰ্ষণ কৰিব পাৰোঁ। আমাৰ যদি কাষ্টমাৰৰ লগত জড়িত কিবা সমস্যা আছে, সেই সমস্যা দূৰ কৰিব পাৰোঁ। বুধ গ্ৰহক আমি ষ্ট্ৰং কৰিব পাৰোঁ,
শিক্ষা দীক্ষাৰ লগত যদি জড়িত কিবা সমস্যা আছিলে, মাৰ্কেটিঙৰ ৰিলেটেড কিবা সমস্যা আছিলে, বা যদি আমি নিজৰ মাৰ্কেটিং স্কিল ইম্প্ৰুভ কৰিব খোজো, আমাৰ জীৱনলৈ যদি নতুন নতুন সুবিধা অহাটো আমি বিচাৰোঁ, তেন্তে আমি ইলাচিৰ এইখিনি উপায় কৰিব পাৰোঁ। বন্ধুসকল, যিকেইটা উপায়ৰ কথা মই আপোনালোকক ক'লোঁ, গোটেইকেইটা উপায় অত্যন্ত পৰীক্ষিত উপায়। আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ইলাচিৰ এই উপায়কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।